গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কৈছে। এই তিনিজন প্ৰভু কোন হয়? কোনজন প্ৰভুৰ শৰণলৈ যোৱাৰ পিছত জন্ম আৰু মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ সকলোতকৈ উত্তম পৰমাত্মা কোন হয়? কেনেকুৱা? তেওঁৰ নাম কি? এই সকলো গূঢ় ৰহস্যক জানিবৰ কাৰণে অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত रामपाल देव महाराजर मंगल प्रवचन। तो परमात्मा क्या बताते हैं? कोट जन्म तुरा जाकी न्या मिट्टी न मन की आशा भिक्षुकों का दर दर गुम्या मिला नी निर्गुंडासा। इंद्र कुबेर ईश की पदवी और ब्रह्मा वर्ण धर्मराया विश्वनाथ के लोक को जाकर तो फिर भी उल्टा आया। असंग जन्म तना मरत्या हो गए जीवित क्यों ना मरे रे और 12 महल मध्य महल मठ बोरे। हे 12 নম্বৰ দ্বাৰত হে পৰমাত্মাৰ স্থান আছে, মঠ আছে, সতলোক আছে, बहुर ना दे धरे रे। दोजक भीष्ट सभी ते देखे राजपाट के रसिया। এতিয়া ইয়াত জীৱিত মনাৰ তাৎপৰ্য এইটো যে যেনেকৈ আপুনি এটা মৰা হৈ পৰি আছে, এওক কোনোবাই গালি পাৰিলে খণ্ড বুলি ক'লে লাগিলে এওঁৰ ওচৰত এটা বটল থাকক, ফুৰাৰ লাগিলে দিয়া সলায়ো থাকক, বিৰিও ৰাখিলে তেওঁ চুব নোৱাৰে। এটা এইটো যে আমি বিকাৰসকলৰ পৰা ওলোটা আঁতৰি যাব লাগে। কোনোজনে ভাল বেয়া মন্তব্য কৰিলে, আমাক অপমান কৰিলে, তেনেহ'লে আমি সেই মৃততুল্য হৈ আমি আমাৰ ক্ৰিয়া সম্পন্ন কৰিব লাগে। দ্বিতীয়টো এইটো যে জীৱিত মৃত্যু এইটো যে ধৰি লওক আপুনি সৎসংগৰ বাটেদি চলিলে আপোনাক কোনো এনেধৰণৰ বস্তু যিটোৱে আপোনাক আমনি কৰি আছে, যে এইটোৱে বাধা দিব পাৰে, ক্ষতি হৈ যাব পাৰে, তেন্তে এই মন পাপি আপুনি এই শিক্ষা এই মালিকৰ আধাৰ বনাওক যে ধৰি লওক আজি আপোনাৰ মৃত্যু হৈ গ'ল পাৰ্মানেণ্টলি। এতিয়া সদায় ক'বলৈ আৰম্ভ কৰিছে যে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি মানুহ সদায় মৰি আছে। তেওঁলোকৰো কামনা আছিলে, তেওঁলোকেও ভগৱানৰ নাম ল'ব পৰা নাছিল। আৰু সেইসকল যিসকলে দৌৰা দৌৰি কৰি নিজৰ জীৱন নষ্ট কৰি আছিলে মায়াত, তেন্তে এনেকৈ যেনেকৈ আপোনালোকে ইয়াত চলিব যদি লাগে, তেনেহ'লে এইটো ভাবি লওক যে ভাই ধৰি লওক যে মোৰ মৃত্যু হৈ গ'ল, পাৰ্মানেণ্টলি নহয় কিন্তু যিটো হ'বলগীয়া সেইটো হ'বই, আৰু 2-3 দিন আমি জীৱিতভাৱে মৃত্যু হৈ ঘূৰি আহিছোঁ। ভাবি লোৱা, মানি লওক মই মৰি গৈছোঁ, মৃত্যু হৈ গ'ল, তেতিয়া কোনে কৰিব সেই কামটো? আৰু 2-3 দিন পিছত যদি মই যাওঁ তেন্তে ইয়াক চম্ভালি ল'ম। আৰু যদি পাৰ্মানেণ্ট মৃত্যু হয় তেন্তে কি কৰিব? এতিয়া পাৰ্মানেণ্ট মৃত্যু হয় যদি তেতিয়া কি কৰিব? তেওঁ ক'ত যাব যাৰ কাৰণে আমি ভগৱানৰ পৰা আঁতৰি আহিছোঁ? তেনেহ'লে এই কথাবোৰক আধাৰ বনাই কিছুদিন পিছত আপুনি ইয়ালৈ আহিবলৈ ধৰিব। আৰু যেতিয়া আপোনাৰ ভিতৰত ইমান দৃঢ়তা চাই ল'ম, আমিতো এইটো কওঁ যে কপালত যি লিখা আছে সেইটো মুচিব নোৱাৰে, সেয়াই পাব। এইটো আমাৰ এটা কমন জ্ঞান। এতিয়া ধৰি লওক আপোনাৰ কপালত ক্ষতি হ'বলৈ আছে। এটা কথা কওঁ, এবাৰ জিন্দত গোটেই পৰিয়াল ছাদত শুই আছিল, গৰমৰ দিন আছিলে, ছাদত শুই আছিলে আৰু তলৰ পৰা চোৰে চুৰ কৰি লৈ গুচি গ'ল। গোটেই তেওঁলোকৰ ফ্ৰিজ, কুলাৰ, আলমাৰি যিমান ধন আছিলে, গোটেই বিচনা, কাপোৰ, বাচন গোটেইবোৰ ভৰাই লৈ গ'ল ট্ৰাকত। ৰাতিপুৱা যেতিয়া উঠিলে একো নাপালে, এপাত চামুচো, গেছৰ চৌকাও নাছিলে। এতিয়া কওক গোটেই পৰিয়াল তাতেই আছিলে আৰু বিনাশ হৈ গ'ল। 10 লাখৰ বস্তু বাহিনী লৈ গ'ল। ক'বলৈ এইটোৱে বিচাৰিছে যে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিম আৰু 2 এদিন এৰি ইয়ালৈ আহিম। ইয়াক জীৱন মৃতক বুলি কয়। असंग जन्म तन मरत्या हो गए जीवित क्यों ना मरे रे और 12 मध्य महल मठ बोरे बहुर ना दे धरे रे दोजक भीष्ट सभी ते देखे। যেনে এতিয়া আপুনি মহাবীৰ জৈনদেৱৰ জীৱনী দেখিলে, স্বৰ্গতো গৈছে দোজক মানে নৰক আৰু ভীষ্ট মানে স্বৰ্গ। दोजक भीष्ट सभी ते देखे राजपाट के रसिया और 3 लोक से भी तरपति नाही ये मन भोगी खसिया। আপোনাৰ ওচৰত এখন মটৰ চাইকেল আছে আৰু আপোনাৰ মনত এটা ইচ্ছা আছে যে মোৰ এখন কাৰ হৈ যাওক, আৰু তেতিয়া সেই কাৰো আপোনাৰ হৈ গ'ল। আৰু কিছুদিন পিছত টকা হ'লে এনেকুৱা লাগিব এই কাৰখনটো সৰু হয়, এইবাৰ ডাঙৰ ন 7-8 লাখৰ।
আৰু যিটো কৰিবলগীয়া কাম আছে সেইটো নকৰে, ইমানতে মৃত্যু হৈ যায়। সেই কাৰখনতে মৰি যাব পাৰে কোনোদিন এটা এক্সিডেণ্টত। আৰু আকৌ এই দুৰ্ঘটনাৰ পৰা ভগৱানেই ৰক্ষা কৰে যেতিয়া আমি তেওঁৰ শৰণলৈ আহি যাওঁ। तो क्या बताते हैं, दोजक भी सभी तय देखे राजपाट के रसिया और 3 लोक से तरपत नाही यो मन भोगी खसिया। তেওঁক যিমানেই ধন দিয়া নহওক কিয় তেওঁ কেতিয়াও সন্তুষ্ট নহয়। এতিয়া এজন এচি ৰিটায়াৰ্ড হ'ল ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ, বহুত আগৰ কথা, আৰু তেওঁৰ যথেষ্ট ভাল দৰমহা আৰু পষ্টটো ভাল আছিলে, আৰু আকৌ আৰ্কিটেক্টৰ দোকান খুলি ল'লে আহি। সেই মায়াৰ লোভ কেতিয়াও শেষ নহয় জীৱৰ। এতিয়া 58-60 বছৰলৈকে তেওঁৰ নভৰিল আৰু আকৌ তেওঁ মাটি বাৰী ল'ব, আকৌ এনেকেই মৃত্যু হৈ যায়। এনেকৈ এই জীৱ ভগৱানৰ পৰা আঁতৰি গৈ দুখী হৈ থাকে। तो कहते हैं सतगुरु मिले तो इच्छा मिटे और पद मिल पदे समाना, चल हंसा उस लोक पठाऊं जो आदि अमर स्थाना। ओए होए। পৰমাত্মাই কয়, হে মৰমৰ আত্মা, হে হংস আত্মা, হে বিকাৰ ৰহিত মৰমৰ আত্মা, যিসকল ভগত তেওঁলোকক হংস বুলি কোৱা হয়। হংস এওঁলোকক কোৱা হয়, যেনেকৈ হংস চৰাই আছে, এইবোৰ কোনোবা পুখুৰীত থাকে, তেন্তে এওঁলোকে কীট পতংগ নাখায়, জীৱ নাখায়, মাছ নাখায়। আৰু বগলী তেনেকুৱাই হয়, বড়িটো তেনেকুৱাই হয়। আৰু বগলী যিটো হয় মাছ মাংস খায়। তেন্তে হংসৰূপী যিবোৰ জীৱ আছে, আৰু হংসৰ আৰু এটা বিশেষত্ব থাকে, যদি ইয়াৰ আগত 1 গিলাচ গাখীৰত 1 গিলাচ পানী ৰাখি থয়, জল, তেন্তে সি যেতিয়া পান কৰিব, পানীখিনি এৰি গাখীৰখিনিহে পান কৰিব। এটা এনেকুৱা গুণ দিছে মালিকে, সেই এগিলাচ পানী এৰি দিব আৰু গাখীৰখিনিহে গ্ৰহণ কৰি ল'ব। গাখীৰক পানীৰ পৰা পৃথক কৰাৰ বিকল্প আৰু কতো নাই, কেৱল ইয়াৰ ভিতৰতে এই গুণ আছে। গাখীৰ আৰু পানীক বেলেগ বেলেগ কৰা, অৰ্থাৎ ভাল আৰু বেয়াৰ নিৰ্ণয় কৰি যিজন ভগত, যিজন ব্যক্তি নিজৰ ক্ৰিয়া সাধনা কৰে, তেওঁ হংসৰ দৰে হয়। ই বেয়াটোক এৰি দিছে, ভাল কৰ্মৰূপী গাখীৰক গ্ৰহণ কৰি আছে, সৎ ভক্তি কৰি আছে। কোৱা হয়, चल हंसा उस लोक पठाऊं जो आदि अमर स्थाना। ओहो। সকলোৰে আগত সদা সনাতন অমৰ লোক, সনাতন পৰম ধাম। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে, অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধামক শাশ্বতম স্থানম, শাশ্বত মানে অমৰ, সদায় অমৰ থকাজন, সেই লোক, সেই স্থান প্ৰাপ্ত হ'ব আৰু পৰম শান্তিত প্ৰাপ্ত হ'ব। তেন্তে ইয়াত পৰমাত্মাই কয়, গৰীবদাস চাহেবদেৱে পৰমেশ্বৰৰ সৈতে সাক্ষাৎ কৰাৰ পিছত তেওঁৰ দ্বাৰা প্ৰাপ্ত জ্ঞানেৰে কৈছে যে, चल हंसा उस लोक पठाऊं जो आद अमर स्थाना, सतगुर मिले तो इच्छा मिटे पद मिल पदे समाना, चल हंसा उस लोक पठाऊं जो आदि अमर स्थाना। সেই আদি অমৰ স্থানত কি সুখ আছে। 4 मुक्ति जहाँ चंपी करती, माया होरी दासी, दास गरीब अभय पद पर से वो मिले राम अविनाशी। এতিয়া চাওক, ইয়াত কৈ আছে যে সৎ লোকত এই জীৱ এজ ইট ইজ থাকিব। ইয়াৰ শৰীৰ শুক্ৰম অকায়ম অসনাবিৰম হ'ব। এওঁৰ তাতে শৰীৰ যি গঠন হ'ব, মাতা পিতাৰ সংযোগত শুক্ৰৰে গঠিত নহয়, আৰু এনেকৈ আমাৰ দৰে কায়া নহ'ব, নাৰী আদিৰ তন্ত্ৰ যন্ত্ৰেৰে সেয়া নহ'ব, এটা তত্ত্ব তেজপুঞ্জেৰে গঠন হ'ব। আৰু তাতে তেওঁৰ শৰীৰৰ ইমান উজ্জ্বলতা হ'ব, জীৱৰ মনুষ্যৰ দৰে হ'ব। 16টা সূৰ্যৰ প্ৰকাশৰ সমান ইয়াৰ উজ্জ্বলতা হ'ব, ইমান পোহৰ হ'ব। আৰু পৰমাত্মাৰ শৰীৰত কিমান উজ্জ্বলতা আছে, তেওঁৰো শৰীৰ আছে। তেওঁ শুক্ৰম আকায়ম আসনাবিৰম হয়। সেই পৰমাত্মা স্বয়ংভূ হয়, পৰিভূ হয়, সকলোতকৈ আগত প্ৰকট হোৱা।
তেওঁ স্বয়ংভূ হয়, স্বয়ং যাৰ স্বয়ং গঠন হৈছে, নিজে নিজেই গঠিত হয়, তেওঁৰ কোনো মাতৃ পিতৃ নাই, কিন্তু হয় সাকাৰ। তেন্তে কয় যে সেই তেওঁৰ শৰীৰ কেনেকুৱা হয়, এটা নোমৰ গুৰিৰ শোভা, কোটি সূৰ্য কোটি চন্দ্ৰৰ পোহৰো ইয়াৰ সন্মুখত একোৱেই নহয়। ইমান উজ্জ্বল হয়, ইমান প্ৰখৰ হয় সেই পৰম পিতাৰ, পৰম অক্ষৰ ব্ৰহ্মৰ শৰীৰৰ যিজন অবিনাশী। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন প্ৰভুৰ কথা কোৱা হৈছে। এজন ক্ষৰ পুৰুষ, আনজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষো নাশবান, অক্ষৰ পুৰুষো নাশবান। এওঁলোকৰ অন্তৰ্গত এওঁলোকৰ দেশত লোকত যিমান প্ৰাণী আছে এওঁলোকো নাশবান, কিন্তু জীৱাত্মা কাৰোৰেই নমৰে। আৰু উত্তম পুৰুষ তুমি বেলেগ, পৰমাত্মা এটি উদাহৰণতে সেই পুৰুষোত্তমটো কোনোবা বেলেগেই হয়। এই দুয়োজনৰ পৰা ভিন্ন হয়। ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ ব্ৰহ্ম আৰু পৰব্ৰহ্মৰ পৰা, যিজনে তিনিটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, বাস্তৱত তেওঁ অবিনাশী হয় আৰু তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। তেওঁ পোৱাৰ ধৰণ ওম তৎসৎ এই তিনি মন্ত্ৰৰ জপ হয়। ওম চিধা ব্ৰহ্মৰ তৎ আৰু সৎ এয়া সাংকেতিক হয়। তেন্তে ইয়াত পৰমাত্মাই কৈ আছে যে चार मुक्ति जहाँ चंपी करती माया होरी दासी और दास गरीब अभय पद पर से वो मिले राम अविनाशी। তেন্তে আমি সৎলোকত পৰমাত্মা সাকাৰ হয় আৰু তেওঁক আমি গৈ লগ কৰিব লাগে। তাত ইমান সুখ আছে যে ইয়াত যি মুক্তি, চতুৰ্থ মুক্তি, চাৰিটা মুক্তি আছে, এয়া তাতে সদায় তোমাৰ শৰণত থাকিব, সদায় সুখী থাকিবা, সদায় অমৰ হৈ থাকিবা। আৰু ইয়াৰ মুক্তিবোৰতো স্বৰ্গলোক মহাস্বৰ্গত গৈ সমাপ্ত হৈ যায় আৰু আকৌ জীৱৰূপত প্ৰাণী ইয়াত আহি ফুৰি ফুৰে। कहते चार मुक्ति जहाँ चंपी करती माया होरी दासी और दास गरीब अभय पद पर से তাত কোনো ভয় নাই, কোনো ধৰণৰ জৰা মৰণৰ ভয় নাই। और मिले राम अविनाशी। সেই অবিনাশী ভগৱানৰ মিলন হ'ব, তাতে সাক্ষাৎ দৰ্শন হ'ব পৰমাত্মাৰ। আৰু এয়া যি আজিৰ প্ৰসংগ আছিল যে অকৰ্মণ্য মানুহবোৰ, যিসকলৰ না কোনো আধ্যাত্মিক জ্ঞান আছে, না নিজৰ কোনো অনুভৱ আছে, তেওঁলোকে পৰমাত্মাক নিৰাকাৰ বুলি কৈ ভ্ৰমিত কৰি ৰাখিছে। তেওঁ সাকাৰ হয়, মনুষ্য সদৃশ হয়, নৰ আকাৰ হয়, তেওঁৰ শৰীৰ তেজময় হয়। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 দুবাৰকৈ প্ৰমাণিত কৰা হৈছে। अग्ने तनुरसी विष्णुवे तवा सोमस्य तनुरसी। অগ্নি মানে সেই পৰমেশ্বৰৰ, তনু মানে শৰীৰ, আচি মানে সেই পৰমেশ্বৰৰ শৰীৰ হয়, অৰ্থাৎ পৰমাত্মা তেজময় শৰীৰযুক্ত। और उस विष्णुवे तवा सोमस्य तनुरसी সেই পৰমেশ্বৰৰ সকলোৰে লালন পালনৰ বাবে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 कि ये लोक तरम आविश्य विवर्ती अवैश्वर है। যিজন তিনিটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁ অবিনাশী পৰমাত্মা হয়। তেওঁৰ বিষয়ে বেদে কৈ আছে। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 1 অগ্নি তনুৰসী, পৰমাত্মা তেজময় শৰীৰযুক্ত হয় আৰু তেতিয়া নিজৰ ৰূপক সৰল কৰি ইয়ালৈ আহে সকলোৰে ধাৰণ পোষণ কৰিবলৈ। কৃষ্ণৱে মানে ধাৰণ পোষণ কৰাৰ বাবে, পালন পোষণ কৰাৰ বাবে। ত্বা মানে সেই, সমস্য মানে সেই অমৰ পুৰুষৰ, সৎপুৰুষৰ, পৰম অক্ষৰ পুৰুষৰ, তনু মানে শৰীৰ, আচি মানে আছে, অতিথি ৰূপত ইয়ালৈ আহে, অতিথি ৰূপত। আৰু তেওঁ আকৌ নিজৰ যথাৰ্থ জ্ঞানেৰে পৰিপূৰ্ণ কৰে। তেওঁ পূজাৰ যোগ্য পৰমাত্মা হয় আৰু তেওঁৰ পূজাৰে মুক্তি হ'ব। আমাৰ ইয়াৰ পৰা যোৱা সৎলোকত, তেন্তে ইয়ালৈ আমি যেতিয়া যাম, যদি এয়া কোনোজনে ক'লে হয় যে তাতে পৰমাত্মা নাই, তেন্তে তালৈ যামনো কিয়, তাতে কৰিমনো কি, তাতে নিৰাকাৰৰ লগত কি কৰিম, তেওঁতো ইয়াতো আছে, সকলোতে থকা বুলি কৈছে। তেন্তে তাতে মালিক সাকাৰ ৰূপত আছে। তেওঁৰ দৰ্শনত ইমান আনন্দ হয় যে আৰু তাত কোনো দুখেই নাই, না বৃদ্ধাৱস্থা না মৃত্যু। वह सदा सुखी रहोगे। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, গোটেই সৃষ্টি ৰচনাকৰ্তা কুল মালিক, কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাত আপোনালোকে এই যথাৰ্থ জ্ঞান শুনিবলৈ পাইছে। সেই পুণ্যাত্মাসকলৰ ভাগ্য ধন্য, যিসকলে এই সৎসংগ শুনিবলৈ পাইছে।
আপোনালোকক ৰাতিপুৱাৰ সৎসংগত ইয়াক কোৱা হৈছিল যে কাল ভগৱানে আমাক সকলোকে নিজৰ স্বাৰ্থত নিজৰ কাৰ্য সিদ্ধি কৰিবলৈ অৰ্থাৎ 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণীৰ সূক্ষ্ম শৰীৰক তপতশিলাত ভাজি খোৱা, আকৌ এওঁলোকক চৰাশিলাত জুনিত ঘূৰাই থকা, এয়াই তেওঁৰ মূল উদ্দেশ্য হয়। আৰু এই কাল ভগৱানে যথাৰ্থ জ্ঞান যি পৰমাত্মাৰ হয়, পূৰ্ণ ব্ৰহ্ম কোন হয়, কেনেকুৱা হয়, তেওঁক পোৱাৰ যি বিধি আছে, পূৰ্ণ মুক্তিৰ মাৰ্গ আছে, সেয়া পূৰ্ণৰূপেৰে লুকুৱাই ৰখা হৈছে, পোহৰলৈ আহিবলৈ দিয়া হোৱা নাই। কাল প্ৰেৰণাৰে যিমানে ঋষি মহৰ্ষি সন্ত দেৱতা পৈগম্বৰ হৈছে, তেওঁলোকে কেৱল কাললৈ ব্ৰহ্মলৈহে জ্ঞান দিছে যে এওঁ পৰমাত্মা হয় আৰু এওঁক নিৰাকাৰ বুলি কৈছে। এতিয়া নিৰাকাৰ বুলি কিয় কোৱা হৈছে? কাৰণ এই কাল ভগৱানে ব্ৰহ্মই, এই 21 ব্ৰহ্মাণ্ডৰ স্বামী ক্ষৰ পুৰুষে এনেকুৱা লোকবেদ আৰম্ভ কৰি দিলে আৰু বেদত জ্ঞান ব্ৰহ্মলৈকেহে তথ্য পোৱাৰ বিধি, ব্ৰহ্ম সাধনাৰেই তথ্য দি দিলে। আৰু যি মূল জ্ঞান আছিলে বেদৰ সূক্ষ্ম বেদ, সেয়া লুকুৱাই দিলে। যাৰ আধাৰত ঋষিসকলে, মহৰ্ষিসকলে, সাধুসকলে, শ্ৰদ্ধালুসকলে পৰমাত্মাৰ দৰ্শন পাবলৈ চেষ্টা কৰিছে। আৰু চেষ্টা কৰি কৰি তেওঁলোকে পৰমাত্মাক নাপালে। যি বিধিৰে পৰমাত্মাৰ লগত তেওঁলোকৰ সাক্ষাৎ নহল, যি বিধিৰে তেওঁলোকে সাধনা কৰি আছিলে, সেই সাধনা, সেই পূজা পৰমাত্মাক পোৱাৰ সাক্ষাৎকাৰ কৰাৰ নাছিলে। কেনেকুৱা সাধনা? যেনেকৈ হঠযোগ, যাক মেডিটেশ্যনৰ নাম দিয়া হৈছে আজিকালি মডাৰ্ণ যুগত। হঠযোগ যেনেকৈ হাজাৰ হাজাৰ বছৰলৈকে সাধনা কৰিছিল, তেন্তে হঠযোগ যিটো আছিল, এয়া কালে নিজৰ কাৰ্যৰ দ্বাৰা নিজৰ কাম সিদ্ধ কৰিবৰ বাবে এয়া আৰু অজ্ঞান এই মানৱ সমাজত বিয়পাই দিলে। আৰু দ্বিতীয়টো ওম নামৰ মন্ত্ৰ, যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক মন্ত্ৰ নম্বৰ, শ্লোক কওক বা মন্ত্ৰই কওক, 15 তাতে স্পষ্ট কৰা আছে যে ओम कर्तु समर किलवे समर और कर्तुम समर। ওম নামৰ জপ, ওম নামৰ স্মৰণ, কাম কৰি কৰি স্মৰণ কৰা, বিশেষ আগ্ৰহেৰে এক শ্ৰদ্ধাৰ লগত ইয়াক স্মৰণ কৰা, আৰু মানৱ জীৱনৰ মূল কৰ্তব্য জানি ওম নামৰ স্মৰণ কৰা, যাৰ দ্বাৰা আপোনালোকক যি এই স্থূল শৰীৰৰ ভিতৰত এটা সূক্ষ্ম শৰীৰ আছে, সেই সূক্ষ্ম শৰীৰত এটা এই ওম নামৰ জপেৰেই এটা এনেকুৱা শক্তি আহি যায়, সিদ্ধি আহি যায়, আৰু তেওঁ ইয়াৰ উপাৰ্জনৰ আধাৰত দেৱৰূপ ধাৰণ কৰি স্বৰ্গ আদি মহাস্বৰ্গত নিজৰ কৰ্ম অনুসৰি গুচি যায়। আৰু
ব্ৰহ্ম সাধনা কৰোঁতাজন, ওম নামৰ জপ কৰোঁতা, সৎ যোগ কৰাজন। কাৰণ ইয়াত এতিয়া ৰাতিপুৱা কোৱা হৈছিল যে যেনেকৈ কৰ্ম কৰিবা তেনেকুৱাই ফল পাবা। সৎ যোগ যিজনে কৰিলে, মেডিটেশ্যন কৰে 1000 বছৰলৈ, ইয়াৰ বেলেগকৈ বেনিফিট পোৱা যায়, বেলেগকৈ লিখা হয়। ওম নামৰ জপ কৰিলে ইয়াৰ বেলেগ একাউণ্ট থাকে। যেনেকৈ গায়ত্ৰী মন্ত্ৰ আছিলে, বনাই ৰাখিছিলে এই অজ্ঞানীসকলে। যজুৰ্বেদ অধ্যায় নম্বৰ 37 মন্ত্ৰ নম্বৰ 3 গায়ত্ৰী মন্ত্ৰ কোৱা হৈছে আৰু ইয়াৰ লগত নিজৰ ভাৱ অনুসাৰে ওম নাম লগাই লৈছে। কিয়নো এই ব্যক্তিবোৰে আজিলৈকে এয়াও নাজানে যে যজুৰ্বেদৰ, যাক আপোনালোকে গায়ত্ৰী মন্ত্ৰ বুলি কয়, এয়া যজুৰ্বেদৰ এটা মন্ত্ৰহে হয়। এইটো নিজৰ ভাৱনাৰ পৰা কিছু উপনিষদৰ পৰা কিছু অংশ ৰাখিছিলে, কিছু ক'ৰবাৰ পৰা। কিন্তু এতিয়া এয়া গম পোৱা গ'ল যে বেদবোৰ পঢ়ি যে যজুৰ্বেদ অধ্যায় নম্বৰ 37 মন্ত্ৰ 3 আৰু ইয়াৰ আগত ওম লগোৱা বহুত বেয়া হয়। কাৰণ ওমটো ব্ৰহ্মৰ মন্ত্ৰ হয় আৰু এয়া যজুৰ্বেদ অধ্যায় নম্বৰ 37 শ্লোক 3 হয়। এয়া পূৰ্ণ পৰমাত্মাৰ মহিমা হয়, পৰমাক্ষৰ ব্ৰহ্মৰ তথ্য হয়। এতিয়া যেনেকৈ কোনোৱে প্ৰধানমন্ত্ৰীৰ লগত স্থানত মুখ্যমন্ত্ৰী লিখিলে, প্ৰধানমন্ত্ৰীক এপ্লিকেশ্যন লিখাৰ সময়ত সেই প্ৰধানমন্ত্ৰী ইয়াক স্বীকাৰ নকৰিব, ইয়াৰ পৰিৱৰ্তে বহুত খঙাল হৈ পৰিব। যেনেকৈ প্ৰধানমন্ত্ৰী বেলেগ কোনোবাই মুখ্যমন্ত্ৰী বুলি সম্বোধন কৰে, তেতিয়া তেওঁৰ বুদ্ধিৰ পৰিচয় পোৱা যায় আৰু তেওঁ অনুভৱ কৰে যে মূৰ্খ ব্যক্তি, তেওঁৰ কোনো জ্ঞান নাই। তেন্তে যিসকল ব্যক্তিয়ে এই যজুৰ্বেদ অধ্যায় নম্বৰ 37 মন্ত্ৰত ওম নাম যোগ দি ওম ভূৰ্ভুৱ বনাই ল'লে, এয়া যথেষ্ট ভুল কৰিলে। তেওঁলোকে পৰমাত্মা জ্ঞানহীন আছিল নেকি? পৰমাত্মাই নাজানিছিলে নেকি যে এই মন্ত্ৰ এয়া ইনকমপ্লিট থাকি গ'ল? পৰমেশ্বৰে যি বাণী উচ্চাৰণ কৰি দিলে, ইয়াত মিক্স কৰাটো, ইয়াক নষ্ট কৰা হয়। যিকোনো এড কৰা, যেনেকৈ গাড়ীৰ পিষ্টন বনাই ৰাখিছে কোম্পানীয়ে, আৰু ইয়াতে কোনোবাই চতুৰতা দেখালে, ইয়াৰ লগত এটা নট ৱেল কৰি দিলে যে এতিয়া বহুত বঢ়িয়া পিষ্টন হৈ গ'ল, ইটো এয়া নষ্ট কৰি পেলালে। কোম্পানীয়েতো একেবাৰে একুৰেট বনাই পঠাই দিছিলে আৰু এইটোৱে সঠিক কাম কৰে। তেন্তে কোৱাৰ ভাৱে এইটো যে যেনেকৈ কোনো এটা এই যিকোনো বেদৰ 1 মন্ত্ৰ, 2 মন্ত্ৰ, 10 মন্ত্ৰ, 20 মন্ত্ৰ, অথবা যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ এটা অধ্যায় আৰু প্ৰতিদিন কৰিছিলে, এওঁলোকে পাঠ কৰিছিলে, তেন্তে এওঁলোকৰ একাউণ্ট বেলেগকৈ লিখা হয়। তেন্তে এই সকলোৰে বেনিফিট সেই সাধকসকলে পাইছিলে, কিন্তু মুক্তি নহৈছিলে, পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ নহৈছিলে। যিটো কাৰণত এওঁলোকে সৎ যোগ কৰিলে, মেডিটেশ্যন কৰিলে, 1000 বছৰলৈকে সাধনা কৰিলে ঋষি মহৰ্ষিসকলে, কিন্তু তেওঁলোকে পৰমাত্মাৰ সৈতে সাক্ষাৎকাৰ নাপালে। তেওঁলোকে কেৱল ব্ৰহ্মাণ্ডৰ প্ৰকাশ হৃদয়ত চাই ল'লে, অন্তঃকৰণত, আৰু ইয়াকেই প্ৰকাশ মানি লৈছে, প্ৰকাশকেই পৰমাত্মা বুলি মানিছে। এতিয়া পুণ্যাত্মাসকল, এয়া কি কোৱা হৈছে যে আমি পৰমাত্মাৰ প্ৰকাশক দেখিছোঁ। পৰমাত্মাৰ প্ৰকাশ আছে কিন্তু পৰমাত্মা নাই। এই কথাটো যুক্তিহীন। যেনেকৈ কোনোবাই কয় যে মই সূৰ্যৰ পোহৰ দেখিছোঁ আৰু কয় সূৰ্য নাই, সেয়াটো নিৰাকাৰ হয়, দেখা নাযায়, তেন্তে তেওঁ অন্ধ হয় আৰু বেলেগ কোনো এজনৰ পৰা শুনা কথাটোকেই কৈ আছে। এনেকৈ এই ঋষি মহৰ্ষিসকলে প্ৰভুক নিৰাকাৰ বুলি কৈ আছে। তেওঁলোকৰ নিজৰ কোনো অনুভৱ নাছিলে, এওঁলোকৰ কোনো পৰমাত্মাৰ প্ৰাপ্তি নাছিলে, না তেওঁলোক বেদৰ সৈতে পৰিচিত আছিলে। যিটো কাৰণত তেওঁলোকে নিজৰ লোক বেদ দন্ত কথা সৃষ্টি কৰিলে।
যে পৰমাত্মা নিৰাকাৰ হয় আৰু কেৱল পৰমাত্মাৰ পোহৰহে চাব পৰা যায় সমাধি আদি লগাই সাধনাৰে উপাসনাৰে। এতিয়া পুণ্যাত্মাসকল, এতিয়া কি কোৱা হৈছে যে যেনেকৈ এটা পুখুৰীৰ ভিতৰত পুখুৰীৰ পানীৰ তলত সূৰ্যৰ পোহৰ সূৰ্যৰ আলোক ইয়াৰ ওপৰত পৰি আছে, ইয়াৰ প্ৰতিবিম্ব আছে পানীত, আৰু তাতেই পোহৰ ৰিফ্লেক্ট হৈ সেই পুখুৰীৰ কাষতে বনাই থোৱা কোনো ঘৰৰ কোনো কোঠালিত তাৰ এটা প্ৰতিবিম্ব ৰিফ্লেকশ্যন হৈ গুচি যায়। তেন্তে সেই ৰিফ্লেকশ্যনত সূৰ্যৰ আকাৰ দেখা পোৱা নাযায়, কেৱল সূৰ্যৰ পোহৰহে দেখা পোৱা যায়। এতিয়া সেই পোহৰ কক্ষত দেখা পোৱা পোহৰক কোৱা হৈছে যে এয়া সূৰ্যৰ পোহৰ হয়, কিন্তু সূৰ্যক নিৰাকাৰ বুলি কৈছে। তেন্তে তেওঁলোকৰ কোনো জ্ঞানেই নাই। এনেকুৱাই ধৰি লোৱা যে সংসাৰৰূপী কোঠালিত এই ব্ৰহ্মাণ্ডই কোৱা বা অন্ত বুলি কোৱা নতুবা পিণ্ড কোৱা, এই পিণ্ড শৰীৰক পিণ্ড কোৱা হয়, আৰু ব্ৰহ্মাণ্ড অন্ত বুলি কোৱা হয় কাৰণ ইয়াৰ আকাৰ কণীৰ দৰে হয়, কণীৰ নিচিনা ইয়াৰ আকাৰ হয়। তেন্তে এই আকাৰ অন্ত অৰ্থাৎ ব্ৰহ্মাণ্ডত সেই পূৰ্ণ পৰমাত্মাৰ পোহৰ এনেকৈ ৰিফ্লেক্ট হৈ আহিছে, যেনেকৈ সৰোবৰৰ পানীৰে ৰিফ্লেক্ট হৈ প্ৰতিবিম্ব, কেৱল পোহৰৰ প্ৰতিবিম্ব কোঠালি পাই গ'ল। আৰু সেই কোঠালিৰ ভিতৰত চাওতাজনে এয়া দেখিছে যে মই সূৰ্যৰ পোহৰ দেখিছোঁ, কিন্তু পৰমাত্মা নিৰাকাৰ, কেৱল ইয়াৰ পোহৰহে দেখা পোৱা যায়। তেন্তে এনেকুৱা সিদ্ধান্ত হয় এই অজ্ঞান ঋষিসকল, বেদ জ্ঞানহীন ঋষি মহৰ্ষি আৰু দেৱতা আৰু গুৰু ব্ৰাহ্মণসকলৰ, যিসকলে এতিয়ালৈকে পৰমাত্মাক নিৰাকাৰ বুলি কৈছে। আৰু লগতে এয়া কোৱা হৈছে প্ৰভুৰ ডিভাইন লাইট, পৰমাত্মাৰ পোহৰ চাব পাৰি। প্ৰকাশ, পৰমাত্মা প্ৰকাশ পুঞ্জ হয়, অৰ্থাৎ সেই ৰিফ্লেক্ট যি পোহৰ দেখিলে ইয়াকে ভগৱান বুলি কৈছে, তেওঁ নিৰাকাৰ হয়। এতিয়া পুণ্যাত্মাসকল, ইয়াৰ কোনো সিদ্ধান্তই যিকোনো সদগ্ৰন্থৰ লগত মিল নাখায়। পৰমাত্মা কেনেকুৱা হয়, ক'ত থাকে, কেনেকৈ তেওঁৰ প্ৰাপ্তি হ'ব পাৰে, ইয়াৰ বিষয়ে আমাৰ সদগ্ৰন্থত বহুত সুন্দৰকৈ বিৱৰণ দিয়া আছে। আৰু যি ব্ৰহ্মক তেওঁলোকে নিৰাকাৰ বুলি মানে, তেওঁ নিজৰ বিধান বনাই ৰাখিছে, তেওঁ এটা প্ৰতিজ্ঞা কৰি ৰাখিছে যে মই কেতিয়াও কাকো এই দৰ্শন নিদিওঁ, না বেদত বৰ্ণিত বিধিৰে, না কোনো জপেৰে তপেৰে, না ক্ৰিয়াৰে। পুণ্যাত্মাসকল, পৰমাত্মাক কোৱাটো অত্যন্ত সহজ, কিন্তু এয়া নিশ্চিত হোৱাটো যি সাধনা আমি কৰি আছোঁ সেয়া ঠিক হয়নে নহয়, আৰু যি জ্ঞান আমি প্ৰাপ্ত কৰিছোঁ এয়া একেবাৰে শাস্ত্ৰ অনুকূল, এয়া বিশ্বাস হোৱাটো অত্যন্ত কঠিন হয়। আৰু যেতিয়ালৈকে এয়া বিশ্বাস নহয়, তেন্তে আপোনাৰ বুদ্ধি ভিন ভিন প্ৰকাৰৰ ভ্ৰমিত কৰা জ্ঞানৰ পৰা আঁতৰি নাযায়। ইয়াৰ বাবে দাসৰ প্ৰয়ত্ন এইটো যে সকলো সদগ্ৰন্থক আপোনালোকৰ সভ্য সমাজ, আজি বিদ্বান সমাজ হয়, শিক্ষিত সমাজ হয়, ভনী ছোৱালী ভাই বৃদ্ধ ডেকা সন্তান সকলো শিক্ষিত হয়, আখৰৰ জ্ঞান তেওঁলোকৰ পূৰ্ণ ৰূপত আছে। আৰু আমাৰ সদগ্ৰন্থত হিন্দীত লিপিবদ্ধ হৈছে, প্ৰথমতেতো সংস্কৃতত আছিল, আৰু অনুবাদ কৰ্তাই যেনেকৈয়ে অনুবাদ কৰিলে সেই অনুবাদক আমি পঢ়িব পাৰোঁ। আৰু আমাৰ বাবে আটাইতকৈ সুখৰ কথা এইটো যে এই সংস্কৃত ভাষাটো যি ইয়াৰ লিপিও দেৱনাগিৰি হয়, আৰু হিন্দী যি আমি পঢ়িব পাৰোঁ সহজে, সেয়াও দেৱনাগিৰি লিপিতেই আছে। তেন্তে য'ত তেওঁলোকে ভুল ভ্ৰান্তি কৰিলে
অনুবাদ কৰোঁতে যদি বিচলিত হৈছে তেন্তে আমি ইয়াক সহজতে চাব পাৰোঁ। সেই সংস্কৃতকো আমি পঢ়িব পাৰোঁ। তেতিয়া আকৌ আমি ইয়াৰ শব্দাৰ্থ আমি নিজেই তত্ত্বজ্ঞানৰ আধাৰত সুচাৰু আৰু ঠিক কৰিব পাৰোঁ, ইয়াক শুদ্ধ কৰিব পাৰোঁ। এনেকুৱাই কৰি আছোঁ। তেনে পুণ্যাত্মাসকল, সকলোতকৈ আগত আমি এইটো সিদ্ধ কৰিব লাগে যে পৰমাত্মা নিৰাকাৰ নে সাকাৰ হয়। ইয়াত আমি আমাৰ সদগ্ৰন্থকেই মুখ্য মানিব লাগিব। কাৰণ পৰমাত্মাৰ যিকোনো জ্ঞানে আমি আগলৈ ঢোল বজাই ফুৰোঁ, আমি কোনো সদগ্ৰন্থৰ অৱশ্যে সহযোগ লওঁ আৰু ইয়াৰ অৱশ্যেই নাম লওঁ। যেনেকৈ পুৰাণৰ আধাৰত, বেদৰ আধাৰতে সকলোৱে এয়াই কয় যে পৰমাত্মা নিৰাকাৰ হয়। আৰু এওঁলোকে এয়া কৈছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অজৰ অমৰ হয়, সৰ্বেশ্বৰ মহেশ্বৰ, মৃত্যুঞ্জয়, কালজয়। এওঁলোকৰ ওপৰত আৰু কোনো শক্তি নাই, এওঁলোকৰ কোনো মাতা পিতা নাই। এতিয়া আমি আজিলৈকে এয়াই শুনি আহিছোঁ আৰু যিকোনো ধৰ্মৰ শ্ৰদ্ধালুসকলেৰে বিচাৰ বিমৰ্শ কৰক, তেওঁলোকে এইটোৱে ক'ব যে পৰমাত্মা নিৰাকাৰ হয়। মুছলমানসকলে ইয়াক বেচুন বুলি কয় আৰু ইছাইসকলে সেই পৰমাত্মা নিৰাকাৰ অৰ্থাৎ ফৰ্মলেছ গড বুলি কয়। ফৰ্মলেছ মানে যাৰ কোনো আকাৰ নাই। কিন্তু পবিত্ৰ বাইবেলত পৰমাত্মাক নৰাকাৰ বুলি কয়, মনুষ্যৰ দৰে বুলিয়ে লিখিছে। আৰু পবিত্ৰ কুৰাণ শ্বৰীফতো পৰমাত্মাক সাকাৰ বুলি কোৱা হৈছে। তেন্তে এই নিৰাকাৰ যি আজিলৈকে আমি এয়া শুনি আহিছোঁ যে পৰমাত্মা নিৰাকাৰ হয়, এই জ্ঞান আমি ক'ৰ পৰা গ্ৰহণ কৰিলোঁ? লোকবেদ আছিলে। ইয়াত লোকবেদ আছিলে, লোককথা আছিলে, এয়া শাস্ত্ৰ প্ৰমাণিত জ্ঞান নাছিলে। এতিয়া আমি সেই সদগ্ৰন্থবোৰক পুনৰ আধাৰ বনোৱাব লাগিব। তেতিয়া আমাৰ বুদ্ধি ভিন ভিন প্ৰকাৰে ভ্ৰমিত কৰোঁতা জ্ঞানৰ পৰা আঁতৰি এটা তত্ত্ব জ্ঞানৰ, পৰমাত্ম জ্ঞানৰ ওপৰত স্থিৰ হ'ব। তেতিয়াহে আমি সাধক হ'ম। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 কোৱা হৈছে যে অৰ্জুন, যিটো সময়ত তোমাৰ বুদ্ধি ভিন ভিন প্ৰকাৰৰ ভ্ৰমিত কৰোৱা জ্ঞানৰ পৰা আঁতৰি এটা পৰমাত্ম তত্ত্বত স্থিৰ হৈ পৰিব, তেতিয়াতো তুমি যোগী হ'বা, যোগ প্ৰাপ্ত কৰিবা। এয়া চাব পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হয়। ইয়াৰ অনুবাদক হয় জয়দয়াল গোয়েন্দ্ৰকা। অধ্যায় নম্বৰ 2 আৰু শ্লোক নম্বৰ 53। নানা প্ৰকাৰৰ বচন শুনি বিচলিত হোৱা তোমাৰ বুদ্ধি যেতিয়া পৰমাত্মাত অচল স্থিৰ ৰৈ যাব, তেতিয়া তুমি যোগক প্ৰাপ্তি কৰি ল'বা। অৰ্থাৎ তোমাৰ পৰমাত্মাৰ লগত নিত্য সংযোগ হৈ পৰিব। ইয়াত স্পষ্টকৈ কোৱা হৈছে যে নানা প্ৰকাৰৰ বচন শুনি বিচলিত হোৱা তোমাৰ বুদ্ধি যেতিয়া পৰমাত্মাত অচল স্থিৰ ৰৈ যাব, তেতিয়া তুমিতো যোগক প্ৰাপ্ত হ'বা। যেতিয়া তুমি ভগত হ'বা, তোমাৰ সাধনা ষ্টাৰ্ট হ'ব, যোগক প্ৰাপ্ত হ'বা, সাধনা ষ্টাৰ্ট কৰিবা। এতিয়া পুণ্যাত্মাসকল, সকলোতকৈ আগত আপোনালোকক পবিত্ৰ বাইবেল দেখুৱাওক।
পবিত্ৰ বাইবেলৰ ভিতৰত আপোনালোকে নিজ চকুৰেই চাব পাৰিব যে পৰমাত্মাই 6 দিনতে সৃষ্টি ৰচনা কৰিলে। 7ম দিনত তেওঁ সিংহাসনত গৈ বহিলে। প্ৰথম দিনত তেওঁ কি ৰচিলে, দ্বিতীয় দিনা এয়া ৰচনা কৰিলে, তৃতীয় দিনত এইখিনি ৰচিলে, চতুৰ্থ দিনত এইখিনি আৰু পঞ্চম দিনত এইখিনি ৰচিলে। আৰু 6ষ্ঠ দিনত তেওঁ কি ৰচনা কৰিলে, কিয়নো আমি স্বৰ্গত পঢ়িম আৰু বহুত জ্ঞান শুনাবলগীয়া আছে। এয়া চাব পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। এয়া ক'ৰ পৰা চপোৱা হৈছে, ইয়াত দেখুওৱা হৈছে। সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল, ইয়াত ইংৰাজীত লিখা আছে, ইয়াত তলত ইয়াৰ প্ৰকাশনা দি ইয়াত হিন্দীত লিখা আছে, এয়া পঢ়ি লওঁ। পবিত্ৰ বাইবেল, সম্পূৰ্ণ জীৱন অধ্যয়ন বাইবেল। প্ৰবন্ধক সম্পাদক ডেভিড ষ্টুৱাৰ্ড, ইংৰাজী প্ৰধান সম্পাদক ডোনাল্ড চি ষ্টাম্পছ MA MDD, সংযুক্ত সম্পাদক জে ৱেছলে আডামছ PhD, সম্পাদকীয় সমিতি ষ্টানলি M হৰ্টন PhD অধ্যক্ষ, উইলিয়াম W মেনচিছ PhD উপাধ্যক্ষ। এতিয়া চাব ফুল বাইবেল, ফুল লাইফ ষ্টাডি বাইবেল, লাইফ পাব্লিচাৰ্ছ ইণ্টাৰনেশ্যনেল, স্প্ৰিংফিল্ড মিছৌৰি USA, মেছুৰী, অৰ্থাৎ ইয়াৰ এতিয়া আমি চাম ইয়াৰ উৎপত্তি গ্ৰন্থত হেৰি ষ্টাৰ্টৰ পৰা, য'ৰ পৰা এই গ্ৰন্থৰ আৰম্ভ হয়, সেয়াই দেখুৱাই আছোঁ আপোনালোকক। এইটো চাব, জেনেচিছ অৰ্থাৎ উৎপত্তি। এয়া ইংৰাজীৰ পৰা হিন্দীলৈ অনুবাদ কৰা হৈছে। এয়া উৎপত্তি নম্বৰ 1 অধ্যায় হয়। এয়া আৰম্ভ ইয়াৰ পৰা হৈছে আৰু ইয়াৰ পৃষ্ঠা নম্বৰ 4। পৃষ্ঠা নম্বৰ 4 ইয়াৰ পৰা চাব। আৰম্ভ, আদিতে পৰমেশ্বৰে আকাশ আৰু পৃথিৱীৰ সৃষ্টি কৰিলে। পৃথিৱী অসুবিধাজনক আৰু খালী পৰি আছিলে আৰু গভীৰ পানীৰ ওপৰত এন্ধাৰ আছিলে, তথা পৰমেশ্বৰৰ আত্মা পানীৰ ওপৰত ঘূৰি ফুৰিছিলে। যেতিয়া পৰমেশ্বৰে ক'লে আলোকময় হওক, আলোকময় হৈ গ'ল। পৰমেশ্বৰে আলোকক দেখিলে ভাল লাগিলে আৰু পৰমেশ্বৰে পোহৰক এন্ধাৰৰ পৰা পৃথক কৰিলে। পৰমেশ্বৰে পোহৰক দিন আৰু এন্ধাৰক ৰাতি বুলি ক'লে। তথা সন্ধিয়া হ'ল, ৰাতিপুৱালে, এনেকৈ প্ৰথমটো দিন হৈ গ'ল। আকৌ ৰচনা কৰিলে, ৰাতি হ'ল, আকৌ দিন হ'ল, এই প্ৰকাৰে দ্বিতীয়টো দিন হৈ গ'ল। আকৌ ৰাতি হ'ল, আকৌ দিন হ'ল, এয়া তৃতীয়টো দিন হৈ গ'ল। এতিয়া ইয়াত চাওঁ, এয়া চতুৰ্থ দিন, ৰাতি হ'ল, আকৌ ৰাতিপুৱা হ'ল, এই প্ৰকাৰে এয়া চতুৰ্থ দিন। অৰ্থাৎ ইয়াত যি ৰচনা কৰা হ'ল, আমি আমাৰ প্ৰয়োজনীয় কথা দেখোঁ। পঞ্চম দিন, ৰাতি হ'ল, আকৌ দিন হ'ল, এনেকৈ পঞ্চম দিনটো শেষ হ'ল। পশু পক্ষী প্ৰথমে সৃষ্টি কৰিলে। এতিয়া চাব, এতিয়া আকৌ কি, ইয়াৰ পৰা পৰমাত্মাই ক'লে, এয়া 26 নং শ্লোক হয়। এয়া অধ্যায় 1 এয়া 26 নং শ্লোক হয়। আকৌ পৰমেশ্বৰে ক'লে, আমি মানুহক নিজৰ স্বৰূপ অনুসৰি নিজৰ সমানে বনালো। আৰু এয়া সাগৰৰ মাছ আৰু আকাশৰ চৰাই আৰু ঘৰুৱা জীৱ জন্তু আৰু সমগ্ৰ পৃথিৱী
আৰু সকলো বগাব পৰা জন্তুৰ ওপৰত, যিয়ে পৃথিৱীত বগাব পাৰে তাৰ ওপৰত মানুহে অধিকাৰ কৰিব। সিহঁতক খাবলৈ কোৱা নাই, কেৱল সিহঁতৰ কণ্ট্ৰলাৰ হওক, বুদ্ধি বেছি হওক। তেতিয়া পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰি পৰমেশ্বৰে তেওঁক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। এয়া ২৭ নম্বৰ, ২৬ আৰু ২৭ নম্বৰ শ্লোকত এয়া অনুবাদ সেই শ্লোকবোৰৰ, বাক্যবোৰৰ। ইয়াত স্পষ্ট কৰি দিছে যে মই মনুষ্যক নিজৰ স্বৰূপ অনুসৰিয়েই, নিজৰ নিচিনাকেই বনাম, পৰমেশ্বৰে ক'লে। তেতিয়া পৰমেশ্বৰে মনুষ্যক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰিয়ে পৰমেশ্বৰে তেওঁলোকক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি তেওঁ মনুষ্যৰ সৃষ্টি কৰিলে। এতিয়া পুণ্যাত্মাসকল, এয়া সেই প্ৰমাণিত সদগ্ৰন্থ, যাক গোটেই খ্ৰীষ্টান ধৰ্মই এক প্ৰমাণিত শাস্ত্ৰ বুলি মানে, অদ্বিতীয় শাস্ত্ৰ বুলি মানে। ইয়াৰ বাহিৰে কোনো কথাকে স্বীকাৰ নকৰে। আৰু ইয়াত কৈ আছে যে পৰমাত্মা সাকাৰ হয় আৰু নৰ আকাৰ হয়, মনুষ্যৰ দৰে হয়। কাৰণ তেওঁ কৈছে যে মই মনুষ্যক নিজৰেই স্বৰূপ অনুসৰি উৎপন্ন কৰিম। আৰু পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপৰ দৰে বনাই দিয়ে যদি, ভগৱান কেনেকৈ থাকি গ'ল, ফৰ্মলেছ কেনেকৈ হৈ গ'ল? এতিয়া আকৌ এটা কনচেপ্ট ক্লিয়াৰ কৰি ৰাখিছে এই পবিত্ৰ সদগ্ৰন্থই, যে পৰমাত্মাই যিকোনো প্ৰাণী, কোনো অন্য প্ৰাণীক খোৱাৰ আদেশ দিয়া নাই, মাংস খোৱাৰ এলাউড নাই, আনকি পশু পক্ষীবোৰকো নহয়। মানুহৰতো কথাই বেলেগ। এতিয়া চাব, এয়া এই পবিত্ৰ বাইবেলৰ উৎপত্তি গ্ৰন্থ আমি পঢ়ি আছোঁ, ২৬, ২৭ আমি পঢ়ি লৈছোঁ, পৃষ্ঠা নম্বৰ। এতিয়া আমি ৫লৈ আহিলোঁ। ৪ পঢ়ি এয়া আমি ৫ পঢ়ি আছোঁ, আৰু এয়া ৬ নম্বৰ দিনত আমি পঢ়ি আছোঁ। পঞ্চম ইয়াত সমাপ্ত হৈ গ'ল। ৬ নম্বৰ এতিয়া ভগৱান, ২৬, ২৭ আমি পঢ়ি লৈছোঁ। ইয়াত তেতিয়া পৰমেশ্বৰে মানুহক নিজৰ স্বৰূপ অনুসৰি উৎপন্ন কৰিলে। নিজৰ স্বৰূপ অনুসৰি পৰমেশ্বৰে তেওঁলোকক উৎপন্ন কৰিলে। নৰ আৰু নাৰী কৰি তেওঁ মানুহৰ সৃষ্টি কৰিলে। আকৌ পৰমেশ্বৰে তেওঁলোকক ক'লে, শুনা, যিমান বীজ থকা সৰু সৰু গছ গোটেই পৃথিৱীৰ ওপৰত আছে, আৰু যিমান বৃক্ষত বীজ থকা ফল আছে, সেই সকলো মই তোমালোকক দিছোঁ, এয়া তোমালোকৰ ভোজনৰ বাবে। ইয়াত ফাইনেল কৰি দিছে ২৯ নম্বৰ শ্লোকত, বাক্যত, যে পৰমেশ্বৰে তেওঁলোকক ক'লে, মানুহক, শুনা, যিমান বীজ থকা সৰু সৰু, এইফালে চাব, কোনোবাই ভাবিব আকৌ ২৮টো পঢ়া নাই। আৰু পৰমেশ্বৰে তেওঁলোকক আশীৰ্বাদ দিলে আৰু ক'লে, আৰু তেওঁলোকক ক'লে যে বংশ বিস্তাৰ কৰা, মনুষ্যক পৃথিৱীত ভৰি পৰা, আৰু এইবোৰক নিজৰ বশ কৰি লোৱা, আৰু সমুদ্ৰৰ মাছবোৰ আৰু আকাশৰ চৰাই চিৰিকটিবোৰ আৰু পৃথিৱীত বগাই থকা সকলো জন্তুৰ ওপৰত অধিকাৰ ৰাখা। অৰ্থাৎ তোমালোক এইবোৰতকৈ বেছি বুদ্ধিমান হৈ থাকা, এইবোৰক কণ্ট্ৰলত ৰাখা। যেনেকৈ হাতী, সিংহ, বাঘ, ভালুক চাৰ্কাছত বান্ধি সিহঁতক নচুৱাব ধৰিলে, মানুহে খাবলৈ কোৱা নাই। আকৌ পৰমেশ্বৰে তেওঁলোকক ক'লে, শুনা, যিমান বীজ থকা সৰু সৰু গছ গোটেই পৃথিৱীৰ ওপৰত আছে, আৰু যিমান বৃক্ষত বীজ থকা ফল আছে, এই সকলো মই তোমালোকক দিছোঁ, এয়া তোমালোকৰ ভোজনৰ বাবে। ঠিক আছে, এতিয়া আগলৈ চোৱা ৩০ত। আৰু যিমান পৃথিৱীৰ পশু আৰু আকাশৰ পক্ষী আৰু পৃথিৱীত বগাই ফুৰা জন্তু আছে, তাত যিসকলৰ প্ৰাণ আছে, সেই সকলোকে খাবলৈ মই গোটেই সেউজীয়া সেউজীয়া গছ দিছোঁ।
আৰু তেনেকুৱাই হৈ গ'ল। তেতিয়া পৰমেশ্বৰে যিবোৰ বনাইছিলে সকলোকে দেখিলে, তেন্তে কি কি দেখিলে? যে সেয়া যথেষ্ট ভাল, তথা ৰাতি হ'ল আকৌ দিন হ'ল, এই প্ৰকাৰে 6 নম্বৰ দিন হৈ গ'ল। এই আকাশ আৰু পৃথিৱী আৰু তেওঁৰ গোটেই সেনা বনোৱা সমাপ্ত হৈ গ'ল। আৰু পৰমেশ্বৰে নিজৰ কাম যেনেকৈ তেওঁ কৰিছিলে সপ্তম দিনা সমাপ্ত কৰিলে। আৰু তেওঁ নিজৰ কৰি থকা সকলো কামৰ পৰা সপ্তম দিনত বিশ্ৰাম কৰিলে। আৰু পৰমেশ্বৰে সপ্তম দিনটোক আশীৰ্বাদ দিলে। আৰু এয়া পবিত্ৰ প্ৰমাণিত হয়। সপ্তম দিনত পৰমাত্মাই বিশ্ৰাম কৰিলে। ঠিক আছে, এতিয়া এয়া ইমানলৈ বিচাৰ কৰাৰ কথা আছে যে এটা যথেষ্ট ভাল বিচাৰণীয় বিষয় হয় যে পৰমাত্মা যি পূৰ্ণ ব্ৰহ্ম আছিলে, পূৰ্ণ পৰমাত্মাই সৃষ্টি ৰচিলে আৰু 6 দিনত গোটেই ৰচনা ৰচি সপ্তম দিনা সেই পৰমেশ্বৰ গুচি গ'ল। এই কালক, এই পৃথিৱী আদি দি পেলাই ক'ত গুচি গ'ল? নিজৰ সৎ লোকত, নিজৰ সিংহাসনত বিৰাজমান হ'ল। সিংহাসনত বিৰাজমান হ'ল। তাতে গৈ বহিল। এতিয়া ইয়াৰ আগত যি পবিত্ৰ বাইবেলত যদি ক'ৰবাত কোনো মাংস খোৱাৰ আদেশ আছে, তেন্তে এইটো পূৰ্ণ পৰমাত্মাৰ নহয়, সেয়া কোনো অন্য দেৱতাৰ, দেৱদূতৰ বা প্ৰেতৰ অথবা ভূতৰ আদেশ হয়। তেন্তে সেয়া আদেশ মানি যদি কোনোবাই ভুল কৰি পেলায়, তেন্তে পৰমাত্মাৰ বিধান খণ্ডিত হ'ব। যেনেকৈ এজন ব্যক্তিৰ এজন দাৰোগা পুলিচ বন্ধু আছিল আৰু সেই ব্যক্তিয়ে এদিন নিজৰ পুলিচ বন্ধুক ক'লে যে মোৰ এজন প্ৰতিবেশীয়ে মোৰ লগত বহুত কাজিয়া পেচাল কৰি থাকে, মোক সদায় অশান্তি দি থাকে, ইয়াৰ কিবা ব্যৱস্থা কৰা। SHO জনে ক'লে যে যোৱা তাক মাৰা আৰু মই চাই ল'ম। আদেশ পাই নিজৰ বন্ধু SHO অধিকাৰীৰ সেই ব্যক্তিজনে আহি নিজৰ প্ৰতিবেশী, নিজৰ শত্ৰুক লাঠিৰে মাৰিলে। লাঠিৰ কোব পৰাত সেই শত্ৰুজনৰ মৃত্যু হ'ল। এতিয়া সেই SHO জনে যি বন্ধু আছিল তাক ধৰি আনিলে আৰু জেলত ভৰাই থলে। তেওঁৰ শাস্তি মৃত্যুদণ্ড হ'ল। এতিয়া পুণ্যাত্মাসকল, সেয়া ৰজাৰ বিধান হয়। কোনোৱে যদি কাৰোবাৰ হত্যা কৰে তেওঁক মৃত্যুদণ্ড দিয়া হ'ব। আৰু সেই ব্যক্তিজনে নিজৰ বন্ধু অধিকাৰীৰ আজ্ঞা পালন কৰিলে, যাৰ দ্বাৰা ৰজাৰ বিধান ভাঙি গ'ল। বিধান ভঙাৰ বাবে তেওঁ শাস্তি পালে। এই প্ৰকাৰে এই পবিত্ৰ বাইবেলত আগলৈ যদি ক'ৰবাত লিখা আছে মাংস খোৱা, ইয়াত এনেকুৱাও লিখা আছে, এনেকুৱা সকলৰ মাংস খোৱা, এনেকুৱা নাখাবা, এনেকুৱা লিখা আছে। কিন্তু এয়া পৰমাত্মাৰ বিধান নহয়, এয়া কোনো অজ্ঞাতৰ অৰ্থাৎ কোনো দেৱতাৰ আদেশ হয়, অন্য দেৱতাৰ। সেয়া মান্য নহয়। ইয়াক মানিলে আমি অপৰাধী হৈ যাম, পৰমাত্মাই শাস্তি দিব। এতিয়া প্ৰসংগ চলি আছে যে পৰমাত্মা নিৰাকাৰ হয়নে সাকাৰ হয়? পৰমাত্মা সাকাৰ হয়। আৰু আগলৈ দেখুৱাও যে এই পবিত্ৰ বাইবেলত তিনি ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰ ইয়াৰ প্ৰমাণ আছে। কিন্তু সেই জ্ঞান নোহোৱাৰ বাবে ইয়াক বুজিব পৰা নাই যে সেই তিনি দেৱতা অৰ্থাৎ তিনি ভগৱান কোন হয়। এতিয়া চাব, অলপ মৌখিকভাৱে কৈছোঁ দেখে। ইয়াত কি লিখিছে আগলৈ যে প্ৰভুৱে নৰ নাৰী কৰি সৃষ্টি কৰিলে, আদম আৰু হাৱাৰ এক আদম ব্যক্তি বনালে আৰু তেওঁৰে পত্নী বনালে হাৱাক। আৰু তেওঁলোকক এখন বাগিচাত এৰি দিলে প্ৰভুৱে। এতিয়া এই দুয়োৰে উৎপত্তি যেতিয়া হৈ গ'ল, তেতিয়া পৰমাত্মা গুচি গ'ল আৰু কালে শাসনভাৰ চম্ভালিলে এই ব্ৰহ্মই।
আৰু তেওঁ নিজৰ পুত্ৰক চম্ভালিবলৈ দিলে ব্ৰহ্মা বিষ্ণু মহেশ তিনিওজনকে। এতিয়া ইয়াত কি লিখা আছে যে ভগৱানে আদম আৰু হাৱাক এখন বাগিচাত এৰি দিলে আৰু তেওঁলোকৰ স্পেচিয়েল তেওঁলোকৰ ভাল বেয়া কোনো জ্ঞান নাছিল। তেওঁলোকক এইটো কৈ দিলে যে এই বাগিচাৰ যি মাজত গছ আছে ইয়াৰ ফল নাখাবা, ইয়াৰ ফল যদি খোৱা তেন্তে তোমালোক মৰি যাবা। ভগৱান গুচি গ'ল। তেওঁলোক বাগিচাত ঘূৰি ফুৰিছিলে, কোৱা হয় সাপ আহিলে আৰু সাপে ক'লে যে তুমি বাগিচাৰ মাজত থকা ফলৰ বৃক্ষৰ ফলক কিয় খোৱা নাই বাৰু? তেতিয়া আদম আৰু হাৱাই ক'লে যে আমাক পৰমাত্মাই মানা কৰি থৈছে আৰু যদি আমি এই মাজত থকা গছৰ ফল খাওঁ তেন্তে আমি মৰি যাম। সাপে ক'লে যে ভগৱানে মিছা কয়, তোমালোকক ভ্ৰমিত কৰিছে। তেওঁ নিবিচাৰে যে ইয়াক খোৱাৰ পিছত তোমালোকৰ ভাল আৰু বেয়াৰ জ্ঞান হওক আৰু ভাল বেয়া জ্ঞান হোৱাৰ পিছত তোমালোকে ইয়াত ভগৱানৰ দৰে সকলো কাৰ্য কৰিবলৈ ধৰিবা। তোমালোক নমৰা, এই ফল খাই চোৱা। সেই সাপে কোৱাৰ পিছত তেওঁলোকে সেই ফল খালে। তেতিয়া তেওঁলোকে অনুভৱ কৰিলে, তেওঁলোকৰ নিচা আঁতৰিল, অনুভৱ কৰিলে আমিতো নগ্ন হয়, নিবস্ত্ৰ হয়। তেতিয়া তেওঁলোকে গছৰ পাত ছিঙি নিজৰ গুপ্ত অংগত বান্ধি ল'লে। আকৌ ভগৱান আহিল সন্ধিয়া সময়ত বাগিচা ফুৰিবলৈ, এনেই ফুৰিবলৈ। তেতিয়া তেওঁ মাত লগালে যে আদম হাৱা তোমালোক ক'ত আছা? তেতিয়া তেওঁলোকে ক'লে যে আমি ইয়াত লুকাই আছোঁ, আপোনাৰ আগত আমি লাজ পাইছোঁ, ভয় খাইছোঁ, কিয়নো আমি নগ্ন অৱস্থাত আছোঁ। তেতিয়া ভগৱানে ক'লে যে তোমালোকক কোনে ক'লে যে তোমালোক নগ্ন হৈ আছা? তোমালোকে কি সেই মাজৰ গছডালৰ ফল খাইছা? তেতিয়া তেওঁলোকে ক'লে হয়, আমি সেই মাজৰ গছডালৰ ফল খাই পেলাইছোঁ। কোনে ক'লে? যে সৰ্পই ক'লে, মোৰ পত্নীক ভ্ৰমিত কৰি তুলিলে। এই পত্নীয়ে কোৱাৰ পিছত ময়ো খাই ল'লোঁ, আদমে ক'লে। আকৌ তেওঁলোকক তাৰ পৰা স্বৰ্গৰ বাগিচাৰ পৰা উলিয়াই অভিশাপ দিলে যে যোৱা তোমালোক তলত পৃথিৱীত পেলাই দিলে আৰু পৰিশ্ৰম কৰি খোৱা। আৰু এতিয়া চাওক, এয়াই পবিত্ৰ বাইবেল। আৰু পৃষ্ঠা নম্বৰ 9। এতিয়া উৎপত্তি অধ্যায় 3 চলি আছে। মনুষ্যৰ পতন। য়াহোৱা পৰমেশ্বৰে যিমান বনৰীয়া পশু বনাইছিলে সেই সকলোৰে ভিতৰত সাপ ধূৰ্ত আছিলে। সি স্ত্ৰীক ক'লে যে সঁচাকৈ পৰমেশ্বৰে কৈছিলে নেকি যে তুমি এই বাগিচাৰ কোনো বৃক্ষৰ ফল খাব নোৱাৰিবা? স্ত্ৰীগৰাকীয়ে ক'লে সৰ্পক ক'লে এই বাগিচাৰ বৃক্ষৰ ফল আমি খাব পাৰিম, কিন্তু যি বৃক্ষ বাগিচাৰ মাজত আছে তাৰ ফলৰ বিষয়ে পৰমেশ্বৰে কৈছে যে না তুমি ইয়াক খাবা আৰু না ইয়াক চুবা, নহ'লে মৰি যাবা। তেতিয়া সৰ্পই স্ত্ৰীক ক'লে তুমি নিশ্চয় নমৰা। পৰমেশ্বৰে এতিয়া গম পাইছে যে যিদিনা তুমি সেই তাৰ ফল খাবা সেইদিনাই তোমাৰ চকু খোল খাব আৰু তুমি ভাল বেয়া জ্ঞান লাভ কৰি পৰমেশ্বৰৰ তুল্য হৈ পৰিবা। যেতিয়া স্ত্ৰীগৰাকীয়ে দেখিলে সেই বৃক্ষৰ ফল খোৱাৰ বাবে ভাল আৰু চাবলৈ মনোমোহা আৰু বুদ্ধি দিয়াৰ বাবে যোগ্যও হয়, আৰু তেতিয়া তেওঁ ইয়াক ছিঙি পেলাই খালে আৰু নিজৰ স্বামীকো দিলে আৰু নিজেও খালে। তেতিয়া সেই দুয়োৰে চকু খুলি গ'ল আৰু তেওঁলোকে গম পালে যে তেওঁলোক নগ্ন অৱস্থাত আছে। সেইকাৰণে তেওঁলোকে আঞ্জিৰৰ পাত ছিঙি লেংটি বনাই ল'লে। তেতিয়া য়াহোৱা পৰমেশ্বৰে যিদিনৰ ঠাণ্ডাৰ সময়ত বাগিচাত ঘূৰি ফুৰিছিলে কিবা শব্দ শুনা পালে। তেতিয়া আদম আৰু তেওঁৰ পত্নীয়ে বাগিচাৰ বৃক্ষৰ মাজত পৰমেশ্বৰৰ পৰা লুকাই পৰিলে।
তেতিয়া পৰমেশ্বৰে মাতি আদমক সুধিলে, তুমি ক'ত আছা? যদি ভগৱানে এইটো কথা গমেই পোৱা নাছিলে তেন্তে ভগৱান কিহৰ? যদি এই কথাটো আদমকেই সুধিব লাগে, কথা এইটো নহয়। এতিয়া সত্যটো সন্মুখলৈ আহিব, চাবা। তেওঁ ক'লে, মই আপোনাৰ শব্দ শুনি পেলাই এই বাৰীত অৰ্থাৎ বাগিচাত ভয় খাই গৈছিলোঁ, কাৰণ মই নগ্ন অৱস্থাত আছোঁ, সেইকাৰণে লুকাই আছিলোঁ। তেওঁ ক'লে যে কোনে তোমাক কৈছে যে তুমি নগ্ন হৈ আছা? যিডাল বৃক্ষৰ ফল মই তোমাক খাবলৈ মানা কৰিছিলোঁ, কি তুমি সেই ফলক খাইছা? আদমে ক'লে, যিগৰাকী স্ত্ৰীক তুমি মোৰ লগত থাকিবলৈ পঠাইছা তেওঁৱেই মোক সেই বৃক্ষৰ ফল খাবলৈ দিছে আৰু মই খালোঁ। তেতিয়া য়াহোৱা পৰমেশ্বৰে স্ত্ৰীয়ে ক'লে, পৰমেশ্বৰে স্ত্ৰীক ক'লে, এয়া ক হ'ব লাগিছিল, তুমি এয়া কি কৰিলা? স্ত্ৰীয়ে ক'লে যে সৰ্পই মোক ভ্ৰমিত কৰি তুলিলে, সেয়ে মই খাইছোঁ। এতিয়া আগলৈ চোৱা, এয়া পৃষ্ঠা নম্বৰ 10। এতিয়া উৎপত্তি 3 আৰু 4। উৎপত্তি 3 চলি আছে। আয়াত নং 20। আদমে নিজৰ পত্নীৰ নাম হব্বা ৰাখিলে, আৰু যিমান মানুহ জীৱিত আছে সেই সকলোৰে আদি মাক হ'ল য়াহোৱা পৰমেশ্বৰে আদম আৰু তেওঁৰ পত্নীৰ বাবে ছালৰ কাপোৰ বনাই তেওঁক পিন্ধালে। অৰ্থাৎ ভগৱান দাদা থিয় হৈ আছিলে, তেওঁৰ সৈতে কথা পাতি আছিলে, তেওঁলোকৰ কাপোৰ বনালে ছালেৰে আৰু তেওঁলোকক পিন্ধালে। তেন্তে ভগৱান নিৰাকাৰ কেনেকে হ'ল? আকৌ য়াহোৱা পৰমেশ্বৰে ক'লে, মনুষ্যই ভাল বেয়াৰ জ্ঞান পায়, ধ্যানেৰে চাব। আমাৰ নিচিনা কোনো এজনৰ দৰে হৈ পৰিল। ইয়াৰে সিদ্ধ হ'ল যে পৰমাত্মা তেওঁলোকৰ হিচাপত দেৱতা হয় আৰু এজনতকৈ অধিক হয়। আকৌ য়াহোৱা পৰমেশ্বৰে ক'লে, মানুহে ভাল বেয়াৰ জ্ঞান পায়, আমাৰ মাজৰে এজনৰ সমান হ'ল। ইয়াৰ পৰা সিদ্ধ হ'ল যে এজনতকৈ অধিক প্ৰভু আছে বাইবেলত। সেইবাবে এতিয়া এনেকুৱা নহওক যে তেওঁ হাত আগবঢ়ায়, জীৱনৰ ফল, বৃক্ষৰ ফল ছিঙি খাওক আৰু সদায় জীৱিত হৈ থাকক। আগলৈ চাওক। এতিয়া চাব এজনতকৈ অধিক। পৃষ্ঠা নম্বৰ 23। আৰু উৎপত্তি 16। যেতিয়া আব্ৰাহাম 99 বছৰৰ হ'ল, তেতিয়া য়াহোৱাই দৰ্শন দি ক'লে, কওক নিৰাকাৰ কেনেকৈ হ'ল? দৰ্শন দি ক'লে, মই সৰ্বশক্তিমান ঈশ্বৰ, মোৰ উপস্থিতিলৈ বোলা আৰু সিদ্ধ হৈ যোৱা। মই তোমাৰ সৈতে বচনবদ্ধ হ'ম আৰু তোমাৰ বংশ অত্যন্তভাৱে আগবঢ়াম। তেতিয়া আব্ৰাহামে মুখ ঠেকেচা খালে আৰু পৰমেশ্বৰক এইবোৰ কথা কৈ থাকিল। কৰি গ'ল, চোৱা মই তোমাৰ সৈতে বচনবদ্ধ হৈ থাকিম আৰু সেইবাবে তুমি জাতিসমূহৰ মোৰ পিতা হ'বা। আগলৈ চাওক। ইয়াত সাকাৰ সিদ্ধ হ'ল, আগলৈ দেখুৱাইছোঁ। এয়া চাওক 24 নম্বৰ পৃষ্ঠাত। পুণ্যাত্মাসকল, কনচেপ্ট একেবাৰে ক্লিয়াৰ হৈ যাব। পৰমাত্মা কেনেকুৱা ইয়াতে চাওক 24 নম্বৰ পৃষ্ঠাত। ইয়াত 18 নম্বৰ তিনি অতিথি 18 নম্বৰ অধ্যায়ত আৰু ইয়াৰ 1 নম্বৰত আব্ৰাহাম মম্ৰেৰ বাজ বৃক্ষৰ মাজত অত্যন্ত ৰ'দৰ সময়ত তম্বুৰ দুৱাৰমুখত বহি আছিলে। তেতিয়া য়াহোৱাই তেওঁক দৰ্শন দিলে, য়াহোৱা পৰমেশ্বৰে। এতিয়া যেনেকৈ য়াহোৱা ক'বলৈ ধৰিলো, আগতে পৰমেশ্বৰে য়াহোৱা কোৱা বা পৰমেশ্বৰ কোৱা নিজৰ হিচাপত, গড বা য়াহোৱা কোৱা, তেওঁক দৰ্শন দিলে।
তেতিয়া ইউহাই তেওঁক দৰ্শন দিলে, অৰ্থাৎ ভগৱানক দেখিলে। তেওঁ চকু খুলি যেতিয়া চালে, তেওঁ কি দেখিলে যে তিনি পুৰুষ তেওঁৰ সন্মুখত আছে, অৰ্থাৎ তিনিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰে তিনিজন আছিল। যেতিয়া তেওঁলোকক দেখিলে, তেতিয়া তেওঁলোকক লগ কৰিবৰ বাবে তম্বুৰ দুৱাৰেৰে দৌৰিলে আৰু মাটিত পৰি দণ্ডৱত প্ৰণাম কৰিলে আৰু ক'বলৈ ধৰিলে, হে প্ৰভু, যদি মোৰ ওপৰত আপোনাৰ অনুগ্ৰহৰ দৃষ্টি আছে, তেন্তে মই বিনতি কৰোঁ যে এই দাসৰ ওচৰৰ পৰা আঁতৰি নাযাব। মই অলপ পানী লৈ আহোঁ আৰু আপুনি নিজৰ ভৰি ধুই এই বৃক্ষৰ তলত বিশ্ৰাম কৰক। আকৌ মই এটুকুৰা ৰুটি লৈ আহোঁ আৰু সেয়াৰে আপুনি আপোনাৰ জীৱক তৃপ্ত কৰক। তেতিয়া তাৰ পিছত আগবাঢ়ক, কাৰণ আপুনি এই দাসৰ ওচৰলৈ এই কাৰণেই আহিছে। তেতিয়া তেওঁ ক'লে যে যেনেকুৱাই তুমি বিচাৰা তেনেকুৱাই কৰা। এতিয়া পুণ্যাত্মাসকল, এতিয়া এই দাসৰ ওচৰত সমস্যা আহি পৰিছে যে মই কোৱা সকলো সঁচা, আৰু যি ধৰ্মৰ বিষয়ে এই দাসে তেওঁলোকৰ সদগ্ৰন্থৰ আধাৰত কয়, সেয়া তেওঁলোকে নামানে। কয় যে ৰামপালে মিছা কৈ আছে। তেওঁ আলোচনা কৰে, এয়া আলোচনা কৰি আছো নেকি? আপোনালোকৰ এই গ্ৰন্থ পঢ়ি শুনাইহে আছো। যি চেপ্টাৰ আজিলৈকে আপোনালোকে পঢ়িব নোৱাৰিলে, যি বিৱৰণক সেয়া দাসে আপোনালোকৰ আগত ব্যক্ত কৰি আছে, সেয়া স্পষ্ট। এতিয়া তেওঁলোক তিনিওজন তাৰ পৰা আন ঠাইলৈ গ'ল। আগলৈ চাব। এতিয়া 25-24 আমি পঢ়িলো ইয়ালৈকে। ইয়াৰ 25 আহি পালো আমি। ইয়াৰ 18-16 নম্বৰ আয়াত, আকৌ সেই পুৰুষ তাৰ পৰা গ'ল আৰু চদমৰ ফালে দৃষ্টি দিলে, আৰু আব্ৰাহামে তেওঁলোকক বিদায় দিবৰ কাৰণে তেওঁলোকৰ লগে লগে গ'ল। তেতিয়া ইউহাই ক'লে, এয়া যি মই কৰোঁ সেয়া আব্ৰাহামৰ পৰা লুকাই ৰাখোঁ নেকি? এতিয়া আমাৰ যি উদ্দেশ্য সেয়া লিখে। আকৌ কলৈ গুচি গ'ল? ইয়ালৈ আহিল। ইয়ালৈ আহিল। এয়া চাব, এয়া 25 নম্বৰ পৃষ্ঠা আমি পঢ়ি আহিছোঁ। সন্ধিয়া সময়ত সেই দুয়ো দূত, এজনটো আন ক'ৰবালৈ গ'ল। দুজন দূত অৰ্থাৎ দুজন ভগৱান চদমৰ ওচৰলৈ আহিল আৰু লুত চদমৰ ফাটেকৰ ওচৰত বহি আছিল। তেওঁলোকক দেখি তেওঁলোকক দেখা কৰিবলৈ উঠিলে আৰু মূৰ তল কৰি দণ্ডৱত প্ৰণাম কৰিলে আৰু ক'লে, মোৰ প্ৰভুসকল, এই দাসৰ ঘৰত পদাৰ্পণ কৰক আৰু নিশাটো বিশ্ৰাম কৰক। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত আৰু আন একোৱে বাকী নাথাকিল। এয়া সিদ্ধ হ'বলৈ যে ভগৱান নৰ আকাৰ, মনুষ্য সদৃশ। যিমান দেৱতা আছে সকলো সাকাৰ, আৰু তিনিওজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সকলোৰে কণ্ট্ৰলাৰ। এতিয়া পবিত্ৰ বাইবেলত পঢ়িলে যে পৰমাত্মা মনুষ্য সদৃশ, তেওঁ 6 দিনতে সৃষ্টি নাছিলে, আৰু 7ম দিনত সিংহাসনত গৈ বহিলে। আৰু যিখন সিংহাসনত বিশ্ৰাম কৰিলে সেয়াটো ক্লিয়াৰ হয়, পৰমাত্মা সাকাৰ হয়, কথা পাতি আছে, বাগিচাত ঘূৰি ফুৰিছে। তেনে নিৰাকাৰ কেনেকৈ হ'ল? এতিয়া চাবা, পবিত্ৰ কুৰাণ শ্বৰীফ, এই দুয়ো সদগ্ৰন্থ মিলি এয়া সিদ্ধ কৰিব যে পৰমাত্মা সাকাৰ হয়, নৰাকাৰ হয়, আৰু তেওঁৰ নাম কবীৰ হয়। এয়া পবিত্ৰ কুৰাণ শ্বৰীফ, শ্বেৰৱানী সংস্কৰণ, ইয়াত কি লিখা আছে?
এয়া সেই কিতাপ হয়, এয়াই সেই ইলামী কিতাপ হয় য'ত কোনো সন্দেহৰ সংস্পৰ্শ নাই, য'ত কোনো সন্দেহ নাই। কুৰাণ শ্বৰীফ মুতৰজম হয়, ইয়াত চাওক, ইয়াৰ অৰ্থ এয়া হয়, বৰহাছিয়া চনোবাদ চাতিপন শাস্ত্ৰীয় আৰবী পদ্ধতিত দেৱনাগৰী লিপি শ্বেৰবানী সংস্কৰণ, প্ৰকাশক হয় লক্ষ্ণৌ কিতাপঘৰ, মৌচমবাগ, সীতাপুৰ ৰোড, লক্ষ্ণৌ। আৰু ক'ৰ পৰা এয়া ছপোৱা হৈছে? মুদ্ৰক হয় লক্ষ্ণৌ পাব্লিছিং হাউচ, 37 কেণ্টনমেণ্ট ৰোড, লক্ষ্ণৌ। এতিয়া চাব, ইয়াৰ পৃষ্ঠা নম্বৰ 604 পৰা আৰম্ভ কৰিম। সুৰত ফুৰকানী 604 পৃষ্ঠাত, সুৰত ফুৰকানী হয় এয়া কুৰাণ শ্বৰীফ হয় আৰু সুৰত ফুৰকানী 25। ইয়াত আমি তলত এয়া হয় ইয়াৰ আৰবী ভাষাত আৰু উৰ্দুত লিখা আছে, আৰবী ভাষা লিখা উৰ্দুত আছে। এয়া ভাষা আৰবী হয় আৰু লিখা আছে উৰ্দুত। যেনেকৈ এয়া হিন্দীত লিখি দিছে নাগৰী লিপি, ইনকান আলিতান, এই ধৰণৰ এয়া যি গোটেই লিখা আছে, এয়া হয় উৰ্দু ভাষা আৰু লিখা এনেকৈ আছে। এয়া চাওক, তেন্তে এয়া ইয়াৰ 52 নং আয়তটো চাওক, ইয়াৰ পৰা আৰম্ভ হয়, 51 নং সমাপ্ত হ'ল। ইয়াত লিখিছে ফলা তুতিয়াল, এয়া আৰবী ভাষা হয়। আল্লাহ তুতিয়াল কাফিৰেল উবে জাহিদুল, ইয়াত লিপি কেৱল দেৱনাগৰী হয়। বিহি জিহাদাল কবিৰন, এয়া কবিৰন কওক বা কবিৰা কওক। এতিয়া ইয়াত এই কনচেপ্টটো ক্লিয়াৰ কৰিব লাগিব। এতিয়া আপোনালোকক কুৰাণ মজিদ এই ভাষা অৰ্থাৎ লিখাৰ সময়ত, ইয়াত কুৰাণ মজিদত আৰু কুৰাণ শ্বৰীফত আখৰৰো পাৰ্থক্য নাই, কিন্তু অনুবাদকসকলে আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।